তাৰ পৰা গম পালোঁ। কিন্তু এটা কথা মই স্পষ্ট নকৰোঁ, লখিমীয়াৰীটো ক'ৰ পৰা ক'লৈকে পুখুৰী খোন্দাই নাই। লখিমীয়াৰীটো নাজিৰা নগৰৰ মূল পথৰ পৰা মলাগাঁও পথত নাম অকণমান যদি মানে বোকাত ফচিবলৈ পায় ল'ৰাবিলাকে ভাল পায়, এইটো আনন্দৰ কথা। কিন্তু আমাৰ ইয়াত সম্পূৰ্ণ বিপৰীত হৈছে। আজিৰ দিনতো আমি সাধাৰণ আমাৰ পৰা যিটো যিহেতু গোটেইবোৰ বস্তু লৈ আছে চৰকাৰে, টেক্স লৈছে, গাড়ী টেক্স লৈছে, ঘৰৰ টেক্স লৈছে, চাইকেল এখনৰ টেক্স লৈছে, তোমাৰ মটৰ চাইকেলৰ টেক্স লৈছে, টেক্স দিয়া তথাপিতো আজি আমি এনেকুৱা এটা ৰাস্তাত যদি অহা যোৱা কৰিবলৈ হয়, এজন বেমাৰী নিবলৈ অসুবিধা হয়, স্কুলৰ ছাত্ৰ ছাত্ৰী আজি বাৰিষা দিনতো খৰালি দিনত বেছি অসুবিধা, যিমান ধূলি হয় মানুহে আঁৰ কাপোৰ দি থাকিবলগীয়া হয়। তেতিয়াহ'লে আমি ইয়াত এনেকুৱা এটা অঞ্চল জীয়াই থাকি আমাৰ কিবা নাজিৰা নগৰৰ 10 নং ৱাৰ্ডৰ লখিমপুখুৰী গাঁৱৰ সৈতে সমবেত ৰাইজৰ ৰাজহুৱা সভাত আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ। এই ঐতিহাসিক জয়খামবাং ঘাটক সংযোজিত কৰি এই যি পথছোৱা আছে 2.9 কিলোমিটাৰ দৈৰ্ঘ্যৰ, সেই পথছোৱাৰ সম্পূৰ্ণভাৱে নিৰ্মাণ কৰিবলৈ তেখেতক আহ্বান জনাইছে ৰাইজে। আৰু ৰাইজৰ এই আশাসুধীয়া প্ৰস্তাৱক হৈ ৰাইজৰ হৈ এই দুআষাৰ কথা আপোনাক আজি এই সভাতে অনুৰোধ কৰিছোঁ। ইতিমধ্যে আমি কেইবাজনো ছাত্ৰ এই ৰাজপথছোৱাত অহা যোৱা কৰোঁতে তেওঁলোক দুৰ্ঘটনা পতিত হৈছে, কেইবাজনৰ হাত ভৰি ভাঙিছে আৰু বয়োজ্যেষ্ঠ নাগৰিকসকল হতৰুদ্ধৰ কেইবাটাও দুৰ্ঘটনাত তেখেতসকলে দুখ পাইছে আৰু তেওঁলোকৰ চিকিৎসা ইতিমধ্যে চলি আছে। আৰু আমাৰ বিশেষকৈ মহাবিদ্যালয়, বিদ্যালয় আৰু কৃষিজীৱী ৰাইজে ইয়াত যিখিনি মানে অসুবিধাৰ সন্মুখীন হৈছে, জীয়াতু ভুগিছে, তাক আৰু ক'বলৈ আমাৰ উপযুক্ত শব্দ আৰু ভাষাৰ অভাৱ। কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, জনপ্ৰিয় অসম চৰকাৰৰ আমাৰ অতি শ্ৰদ্ধাৰ এই আপোনাক অনুৰোধ জনাইছে ৰাইজে আজি এই সভাখনৰ স্থলীৰ পৰা আমি এই ৰাইজৰ এই প্ৰস্তাৱ আৰু এই আবেদন আপুনি মঞ্জুৰ কৰি এই পথছোৱা সম্পূৰ্ণ নতুনকৈ নিৰ্মাণ কৰি আমাক উপকৃত কৰিব, এই আমাৰ আশা। এয়া হ'ল আমাৰ এই সমগ্ৰ ৰাইজে আপোনাৰ প্ৰতি বিনীত আবেদন গুহাৰি। আমি অসমৰ টাই আহোম উন্নয়ন পৰিষদৰ মাননীয় সভাপতি শ্ৰীযুত ময়ূৰ বৰগোহাঁই আৰু আমাৰ স্থানীয় বিধায়কৰ যোগেদি এই আবেদন আপোনালৈ আগবঢ়াইছোঁ। আপুনি নিশ্চয় ইয়াত সঁহাৰি জনাই আমাৰ এই ৰাইজক উপকৃত কৰিব বুলি আমি আশাৰে বাট চাই ৰ'লোঁ। ধন্যবাদ। আজি আমাৰ নাজিৰা লখিমীয়ালী এই পথছোৱা সুদীৰ্ঘ 2.9 কিলোমিটাৰ। গতিকে বহু বছৰ ধৰি আজি একেবাৰে জৰাজীৰ্ণ অৱস্থা হৈছে আৰু বহুতখিনি ছাত্ৰ ছাত্ৰী আৰু আমাৰ বয়োজ্যেষ্ঠ লোক এই পথটিত অহা যোৱা কৰোঁতে কলেজীয়া ছাত্ৰ ছাত্ৰী পৰি হাত ভৰি ভাগিছে। এতিয়াও হস্পিটেলত আপোনালোকে মানে পৰি আছে তেওঁলোক, বহুসকল বিকলাংগ হৈ গৈছে। গতিকে এই চৰকাৰৰ দিনত, জনপ্ৰিয় চৰকাৰৰ দিনত ইমানখিনি উন্নয়ন হোৱাৰ স্বত্তেও আমি সমূহ 10 নং ৱাৰ্ডৰ লগতে লখিমীয়ালী লখিমপুখুৰী যাতায়াতৰ একমাত্ৰ পথ, এই পথছোৱাৰ নতুনকৈ নিৰ্মাণ নোহোৱাটো আমি বিশেষকৈ বৰ দুখজনক হৈছে। আৰু আমি সমূহ ৰাইজে আজি সমবেত হৈ এখনি সভা পাতিছোঁ। এই সভাতে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আমি অনুৰোধ জনাইছোঁ যাতে আমাৰ পথছোৱা অতি শীঘ্ৰেই পুনৰ নিৰ্মাণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ।